নিবনুৱা সমস্যা সমাধান কৰক। নিবনুৱা সমস্যা সমাধান কৰক। নিচা নহয় সংস্থাপন দিয়ক। নিবনুৱা সমস্যা দূৰ কৰক। নিবনুৱা সমস্যা দূৰ কৰক। ভাৰতীয় নাগৰিকক সুৰক্ষা দিয়ক। কথাটো হৈছে আমাৰ যুৱ কংগ্ৰেছে, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছে এটা শ্লোগান উলিয়াইছে। এইটো এক শ্লোগান নহয়, সময়ৰ আহ্বান যে নিচা নহয় সংস্থাপন দিয়ক। নকৰি দো নচা নেহি। বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পাইছে নিচা ব্যৱস্থাটোৱে সমাজখন কেনেকৈ এফালৰ পৰা আমাক ঘূণীয়া কৰি আহিছে। নিবনুৱা সমস্যা যিমানেই বাঢ়ি আহিছে, যুৱ যুৱতীসকল বিভিন্ন ধৰণৰ চিন্তাত পৰিছে আৰু নিচাৰ প্ৰতি আসক্ত হৈছে। আজি চাওক, ৱাইন শ্বপৰ পাৰ্মিট কিমান এভেইলেবল কৰি দিছে। আজি গাঁৱে ভূঞে আপুনি এটা কাগজৰ পেকেটত পুৰিয়া বুলি কয়, পুৰিয়া এভেইলেবল হৈ গৈছে। ই সমাজ ব্যৱস্থাক কলুষিত কৰিছে। আমি এই ক্ষেত্ৰবোৰত চৰকাৰখনক, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক, জিলা যুৱ কংগ্ৰেছৰ পৰা আমি আহ্বান জনাইছোঁ যে আমাক নিচা নালাগে। নিচাৰ ওপৰত তেওঁলোকে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। সমাজৰ পৰা নিচা ব্যৱস্থাটো আঁতৰাব লাগে। আমাৰ যুৱ সমাজক সংস্থাপন লাগে। তাৰ ওপৰতে আমি প্ৰতিবাদ কৰিছোঁ যে নিচা নহয় সংস্থাপন দিয়ক। নিবনুৱা সমস্যা সমাধান কৰক। নিবনুৱা সমস্যা সমাধান কৰক। নিচা নহয় সংস্থাপন দিয়ক। নিবনুৱা সমস্যা দূৰ কৰক। নিবনুৱা সমস্যা দূৰ কৰক। ভাৰতীয় নাগৰিকক সুৰক্ষা দিয়ক। কথাটো হৈছে আমাৰ যুৱ কংগ্ৰেছে, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছে এটা শ্লোগান উলিয়াইছে। এইটো এক শ্লোগান নহয়, সময়ৰ আহ্বান যে নিচা নহয় সংস্থাপন দিয়ক। নকৰি দো নচা নেহি। বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পাইছে নিচা ব্যৱস্থাটোৱে সমাজখন কেনেকৈ এফালৰ পৰা আমাক ঘূণীয়া কৰি আহিছে। নিবনুৱা সমস্যা যিমানেই বাঢ়ি আহিছে, যুৱ যুৱতীসকল বিভিন্ন ধৰণৰ চিন্তাত পৰিছে আৰু নিচাৰ প্ৰতি আসক্ত হৈছে। আজি চাওক, ৱাইন শ্বপৰ পাৰ্মিট কিমান এভেইলেবল কৰি দিছে। আজি গাঁৱে ভূঞে আপুনি এটা কাগজৰ পেকেটত পুৰিয়া বুলি কয়, পুৰিয়া এভেইলেবল হৈ গৈছে। ই সমাজ ব্যৱস্থাক কলুষিত কৰিছে। আমি এই ক্ষেত্ৰবোৰত চৰকাৰখনক, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক, জিলা যুৱ কংগ্ৰেছৰ পৰা আমি আহ্বান জনাইছোঁ যে আমাক নিচা নালাগে। নিচাৰ ওপৰত তেওঁলোকে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। সমাজৰ পৰা নিচা ব্যৱস্থাটো আঁতৰাব লাগে। আমাৰ যুৱ সমাজক সংস্থাপন লাগে। তাৰ ওপৰতে আমি প্ৰতিবাদ কৰিছোঁ যে নিচা নহয় সংস্থাপন দিয়ক।